নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজত লৈ আছোঁ কেইটামান অসমৰ ৰাজনীতিৰ কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰোঁ মই দিনটো মই টাইপিঙতে বিজি হৈ থাকোঁ কিন্তু সেই ধৰণে মোৰ চেনেলটো আগুৱাই যোৱা নাই সকলোৱে এইটো ভাবিব পাৰে কম ছাবস্ক্ৰাইবাৰ কষ্ট নকৰে বা মানুহে চেনেলটোক ভাল পোৱা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিলে চেনেলটো আগুৱাই যাব মই তোমালোকক সহায় কৰোঁ মোকো তাৰ সহায়ৰ বিনিময়ত এটা ছাবস্ক্ৰাইব দিলে মই যথেষ্ট আনন্দিত হ'ম তাৰ আশা কৰি মই আজি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 1 অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন কৰা হৈছিল উত্তৰ হ'ব 1921 চনৰ 5 জুনত কুৱেশ্যন নম্বৰ 2 লোন আইন ভংগ কৰা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন উত্তৰ হ'ব লীলাধৰ বৰুৱা কুৱেশ্যন নম্বৰ 3 অসমত প্ৰথম অকংগ্ৰেছী সন্মিলন চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল উত্তৰ হ'ব সৈয়দ মহম্মদ সাদুল্লাহ কুৱেশ্যন নম্বৰ 4 অসমৰ প্ৰথম অকংগ্ৰেছী চৰকাৰ কিমান চনত গঠন হৈছিল উত্তৰ হ'ব 1978 চনত কুৱেশ্যন নম্বৰ 5 অসমত প্ৰথম অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ হ'ব গোলাপ বৰুৱা কুৱেশ্যন নম্বৰ 6 কোনগৰাকী মুখ্যমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰা সময়ত বিধানসভাৰ সদস্য নাছিল উত্তৰ হ'ব বিমল প্ৰসাদ চলিহা কুৱেশ্যন নম্বৰ 7 সংবিধানৰ 244 1 আৰু 275 অনুচ্ছেদ অনুসৰি আৰু 6ষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনিক মুৰব্বীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে উত্তৰ হ'ব ৰাজ্যপালক কুৱেশ্যন নম্বৰ 8 অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোকক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ আছে উত্তৰ হ'ব ৰাজ্যপাল কুৱেশ্যন 9 বিধানসভাৰ অধ্যক্ষ কোনে নিৰ্বাচন কৰে উত্তৰ হ'ব বিধানসভাৰ সদস্যসকলে কুৱেশ্যন নম্বৰ 10 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল উত্তৰ হ'ব 1985 চনৰ 15 আগষ্টত আজিৰ পাঠত ইমানেই আছিল মই অসমৰ ৰাজনীতিৰ আৰু হয়তো 10-15টা পাৰ্ট দিম তাৰপিছত মই তোমালোকৰ মাজলৈ লৈ আহিম ভাৰতৰ ৰাজনীতি ভাৰতৰ ইতিহাস ভাৰতৰ ভূগোল আৰু ভাৰতৰ ইকনমিক্স সকলোখিনি লৈ আহিম সকলোৱে ভালকৈ পঢ়িব তাৰ আশা কৰি মই যে ইমান সময় কৰিছোঁ নমস্কাৰ